কোনোবা আহি কব নহয় যে উচ্ছেদ কৰিম এটাই কথা কব আমাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা জীয়াই থাকালৈকে কোনেও আমাৰ বাল বিবাকান কৰিব নোৱাৰে ঠিক আছে আপোনালোকে সকলোকে কব যে হিমন্ত বিশ্ব শৰ্মা আছে আমাৰ কোনো চিন্তা নাই আমি আৰামত শুই থাকিম কিবা হলে হিমন্ত বিশ্ব শৰ্মা সামনত আহিব আমি কাৰো কাৰণে চিন্তা নকৰো মামা আছে মানে আমি আছো ডাইৰেক্ট কথা ঠিক কথা কৈছো নে নাই মই আর আপোনালোকৰ কিবা হলে আগত মই আহি যাম গতিকে আপোনালোকৰ কোনো টেনশন নাই এবিলাক চিন্তাই নকৰিব আমি কাক উচ্ছেদ কৰিব লাগে এটো এটা বেলেগ ডিপাৰ্টমেন্ট হয় হেতু ডিপাৰ্টমেন্ট বেলেগ ব্যৱস্থা হেতু ডিপাৰ্টমেন্ট কিন্তু আমাৰ ভাৰতীয় মানুহ অসমীয়া মানুহ কোনেও কেতিয়াও এভিকশন হ'ব নোৱাৰে এই কথাটো আপোনালোকে লিখি লওক ঠিক আছে আমি মাত্ৰ এটাই কথা জানিব লাগে যে বিজেপি আছে আমি সম্পূৰ্ণ সেফ নহয় সমান অধিকাৰো পাম কোনো সেকেন্ড ক্লাস সিটিজেন নহয় হকে কৈছো আৰু আমাৰ গুৰখা মানুহেও চিন্তা কৰিব নালাগে অসমীয়া মানুহেও চিন্তা কৰিব নালাগে বঙালী মানুহেও চিন্তা কৰিব নালাগে আমি জনজাতীয় অজনজাতীয় বড়ো সমাজ আছে আমি সকলোকে মিলা প্ৰীতি কৰি বিটিআৰক এখন শান্তিৰ খৰগলৈ আমি ৰূপান্তৰ কৰিম ইয়াতে আমাক দলঙাৰ কাটাত কোনোবা আহি কব নহয় যে উচ্ছেদ কৰিম এটাই কথা কব আমাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা জীয়াই থাকালৈকে কোনেও আমাৰ বাল বিবাকান কৰিব নোৱাৰে ঠিক আছে আপোনালোকে সকলোকে কব যে হিমন্ত বিশ্ব শৰ্মা আছে আমাৰ কোনো চিন্তা নাই আমি আৰামত শুই থাকিম কিবা হলে হিমন্ত বিশ্ব শৰ্মা সামনত আহিব আমি কাৰো কাৰণে চিন্তা নকৰো মামা আছে মানে আমি আছো ডাইৰেক্ট কথা ঠিক কথা কৈছো নে নাই মই আর আপোনালোকৰ কিবা হলে আগত মই আহি যাম গতিকে আপোনালোকৰ কোনো টেনশন নাই এবিলাক চিন্তাই নকৰিব আমি কাক উচ্ছেদ কৰিব লাগে এটো এটা বেলেগ ডিপাৰ্টমেন্ট হয় হেতু ডিপাৰ্টমেন্ট বেলেগ ব্যৱস্থা হেতু ডিপাৰ্টমেন্ট কিন্তু আমাৰ ভাৰতীয় মানুহ অসমীয়া মানুহ কোনেও কেতিয়াও এভিকশন হ'ব নোৱাৰে এই কথাটো আপোনালোকে লিখি লওক ঠিক আছে আমি মাত্ৰ এটাই কথা জানিব লাগে যে বিজেপি আছে আমি সম্পূৰ্ণ সেফ নহয় সমান অধিকাৰো পাম কোনো সেকেন্ড ক্লাস সিটিজেন নহয় হকে কৈছো আৰু আমাৰ গুৰখা মানুহেও